Hello guys, welcome to our YouTube channel Brain Booster Classes. আজি আমি ভিডিওটো তোমালোকক চ্যাপ্টাৰ 2 অনুশীলনী 2.2 কৰাম। ঠিক আছে? তো 2.2 আমি 1 নম্বৰ পৰা 4 নম্বৰ কোৱেশ্চন লৈ আছে। প্ৰতিটো এটা কোৱেশ্চন কৈ আগবাঢ়ি যাওঁ। বলা ভিডিওটো আৰম্ভ কৰো। ঠিক আছে। এটা চোৱা 2.2 ৰ 1 নম্বৰটো কি দিছে? 2.2 ওকে 1 নম্বৰ। দিছে যে 5x - 4x স্কয়াৰ + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x equal 0, x equal -1, x equal 2. তিনটা তোমালোকৰ মান দিয়া আছে x ৰ মান আৰু x ৰ মান কিটা বহাব দিছে বাস এটো যেতিয়া x equal ইমান ঠিক আছে তো ফার্স্ট কি দিছে গণিতটো পাতিলো আমি -4x স্কয়ার + 3 ওকে ফার্স্ট কি দিছে চোৱা x equal 0 that means কি f of x কৰি আইছান আগতে সমীকৰণবিলাক আৰু আমি ফাংচনটোৰ যেটো x আছে হেতু ভ্যালু মানে 0 পাতিব দিছে হয় x ৰ মান এটা কৰি চাও f of x 0 মান 0 পাতিল হয় এটা বাকি কিটাটো পাতিম x equal 0 হলে -4x স্কয়ার + 3 হয় x ৰ ভ্যালু কিটা 0 0 বহাই দিলো এটো 0 মাইনাস স্কয়ার হলে কিমান 0 আহিল পূৰণ কৰিলে 0 + 3 equal কিমান হ'ব f of 0 3 হৈ গল এক নম্বৰটো তোমালোকে ওলাই গল 3 + 3 দুই নম্বৰটো কি দিছে x equal -1 চাবা ধুনিয়াকৈ x equal -1 f of x কিমান হ'ব গো -1x ৰ মান ঠিক আছে এতিয়া চোৱা সমীকৰণটো পাতি লৈছো বাৰু এবাৰ আকৌ 4x স্কয়ার + 3 এত x ৰ মান কিমান বহাম এটা -1 স্কয়ার + 3 5 × 5 আৰু যোগে বিয়োগে বিয়োগ হৈ যাব হয় তাৰ পিছত চোৱা মাইনাস আছে মাইনাস ডাল দিলো আৰু এটো ভিতৰ মাইনাস থাকিলে স্কয়ার কৰিলে মাইনাস প্লাস হৈ গল 1 হৈ গল 4 * 4 + 3 5 এ 4 এই দুটা হল বিয়োগৰ এটো হল যোগৰ হয় বিয়োগৰটা যোগ কৰিলে কিমান হ'ব গো -9 + 3 আৰু এতিয়া তিনটা ধাৰ মাৰি দিলে কিমান হ'ব গো -6 থাকিব গো হয় বাস এটা কিমান ওলাল গো এটো -6 এটো 3 ওলাল আৰু এটা চাও 3 নম্বৰটো কি উলিয়াব দিছে আমাক x equals 2 whole f of 2 equal ডাইৰেক্ট পাতি দিম এবাৰ 5x 2 -4x স্কয়ার 2 স্কয়ার + 3 5 দুগুণ 10 মাইনাস 2 দুগুণ 4 4 4 16 + 3 ওকে এটা মাইনাসে কিমান 16 আছে আৰু প্লাসৰ 10 আৰু 3 -16 প্লাস কিমান হ'ব গো যোগ দুটা 13 হয় কিমান থাকিব 16 টকা ধাৰ 13 টকা মাৰিলা ধাৰ বাস আৰু কিমান টকা -3 ওকে that means এইগিটা তোমালোকৰ f of x ৰ মান বহাই আমি পালো কিমান 3 -6 and -3 ওকে দুই নম্বৰটো চোৱা তলৰ বহুপদবোৰৰ প্ৰত্যেকৰে বাবে p of 0 p of 1 আৰু p of 2 নিৰ্ণয় কৰা মানে চলক কিটাৰ মানকিটা দি দিছে যে ফাৰ্স্টটো দিয়া আছে দুই নম্বৰটো কৰিয়ে দিছো চোৱা দুই নম্বৰ এক নম্বৰটো কি আছে p of y equal y square minus y plus 1 তো ইয়াত কৈছে যে p of y মানটো মানে হয় 0 p of 1 and p of 2 ল'ব দিছে মানে এবাৰ ল'ব দিছে y মানটো 0 এবাৰ দিছে 1 এবাৰ দিছে 2 গোটেইটা ললে মানটো উলিয়াব দিছে যেনেকৈ আমি তোমালোকক এক নম্বৰটো উলিয়াছিলো x ৰ মান 1 লৈ বা -1 লৈ হয় এনেকৈ আমি ফাৰ্স্ট উলিয়াম 0 লৈ ডাইৰেক্ট কৰি দিছো p of 0 0 বহালে 0 স্কয়ার -0 + 1 কি হ'ব গৈ 1 ওকে এটো ফিনিশ দুই নম্বৰটো p of 1 স্কয়ার হয় y স্কয়ার মাইনাস এটো ব্র্যাকেট না লাগে 1 + 1 1 স্কয়ার 1 -1 + 1 এটো প্লাস এটা মাইনাস এটা কাটি দিলো 1 ওকে এটা লাষ্টটো কিমান আছে p of 2 2 বহালে y মান 2 স্কয়ার -2 + 1 হয় 2 স্কয়ার 4 - 2 + 1 কিমান 4 পা 2 গলে বা যোগৰ কিটা আগৰকে যোগ কৰিলে 4 একে 5 5 পা 2 গলে 3 হল মানটো ওলাই গল এক নম্বৰটো কমপ্লিট এনেকৈ উলিয়াবা ধুনিয়াকৈ ঠিক আছে এটা দুই নম্বৰটো চাও দুই নম্বৰটো চোৱা
এটা t মান বহাব লাগিব দেই 2 plus t plus 2t square minus t cube okay p of কিমান 0 ফার্স্ট দেই 2 plus 0 plus 2 into 0 square minus 0 cube হয় নে হয় এতিয়া 2 plus 0 plus এটো 0 লগত 0 হ'ব minus 0 minus plus বাদ দিয়া 2 হয় 0 লগত কি খেলা কৰিবা এতিয়া p of কিমান বহাম 1 বহালে ডাইৰেক্ট কৈছে এটো সমীকৰণ মনত ৰাখিবা মেইনটো দেই চাই যাবা তোমালোকে 2 plus t মান 1 plus 2 1 square minus 1 cube হল 2 plus 1 plus 2 হনে 1 square 1 এ 2 গুণ 2 এ হ'ব minus 1 plus 1 minus 1 কাটি দিছো যা 4 ওলাই গ'ল নহয় হয় ধুনিয়া এটা p of 2 হৈ গ'ল 2 plus t মান কিমান 2 plus 2t square minus t cube মানে 2 cube divided cube 2 plus 2 plus 2 গুণ 4 4 গুণ 8 হয় minus 2 গুণ 4 4 গুণ 8 হয় plus 8 minus 8 কাটি দিলা 2 2 4 হ'ব ধুনিয়াকৈ ওলাইছে সোৱা তোমালোকে 3 নম্বৰটো চাও p of x minus x cube oh my god এতিয়া সোৱা p of 0 বহালে 0 cube 0 ওলাব p of 1 বহালে 1 cube meaning 1 এ হ'ব p of 2 হলে কি হ'ব গো 2 cube হ'ব 2 কি কৰ মান কিমান 8 ওলালে ধুনিয়াকে ওলাই গ'ল 4 টো সোৱা px p of x equal x minus 1 x plus 1 x মান কি 0 p of 0 0 minus 1 into 0 plus 1 okay 0 minus 1 কিমান minus 1 whole into কিমান 1 1 1 1 যোগে বিগে বিয়োগ minus 1 whole তাৰপিছত কি বহাম আমি p of 1 কিমান 1 minus 1 into 1 plus 1 1 minus 1 0 2 কি হ'ব কোনো 0 হ'ব 2 লগত শূন্য পূৰণ কৰিলে 0 হয় p of 2 চাও 2 minus 1 হয় x minus 1 into 2 plus 1 হয় 2 minus 1 কি হ'ব গৈ 1 into হয় কিটাবা এটা প্ৰবলেম হয় কি এনেকে দিলে এটা উচ্চ সংখ্যাটো যদি এনেকে পাতি দিও কনফিউজ হৈ যায় 1.3 নে 1 into 3 হয় কানে এনেকুৱা ধৰ দিয়ে মাজত কিন্তু তোমালোকে প্ৰায় ভাগ পূৰণ চিন দিব চাবা ভাল হ'ব তেতিয়া দেই 2 একা 3 হ'ব এটা তো কনফিউজনে নাই হয় নহয় 3 গুণ 3 হল এইটা হৈ গল তোমালোকৰ ধুনিয়াকে মানটো বহাই দিলে তোমালোক x মান y মান দিয়া থাকক z মান দিয়া থাকক ইনফিনিটি জি দেন থাকক তোমালোকে বহাই দিবা ধুনিয়াকে মানটো ওলাই যাব হ'ব 1 আৰু 2 এনেকুৱা অংক আছে 3 নম্বৰটো চাও কাখত উল্লেখিত মানবোৰ পদটো শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা ওকে এইটো 3 নম্বৰটো তোমালোকৰ নিয়মটো কি হ'ব বহুপদৰ শূন্য উলিওৱা যেনেকে f of x equal x plus 5 আছে হয় এতিয়া f of x এটা ৰাখিবা বহুপদ হয় ইয়াৰ খলনি 0 আমাক এটো বহুপদৰ শূন্য বুলি কয় আৰু ৰাখিটো কি আছে f of x equal x plus 5 আৰু আমাক লাগে 0 হয় তো আমি কি কৰিম গৈ আমি এই ৰাখিটোত কি বহালে আমি 0 পাম x ৰ ভ্যালু আমি কি বহালে 0 পাম হেতে হবগো কি বহুপদৰ শূন্য উলিওৱা বুলি কোৱা এতিয়া এটো শূন্য হবলৈ আমি আর কি বহাব লাগিব x plus 5 ৰ জায়গা যদি -5 plus x 5 দি দিও হয় এটা -5 plus কাটা কাটা হ'ব কি হ'ব গো 0 ইয়াৰ জৰিয়তে মানে শূন্য উলিয়াব বা ই এটা এটা -5 হ'ব x plus 5 বহুপদৰ এটা শূন্য ওকে নম্বৰ ধুনিয়া অংক 1 টো চোৱা p of x equal 3x plus 1 হয় x ৰ মান কি দিছে x equal -1/3 কৈছে যে x ৰ ভ্যালু যদি x টো ভ্যালু যদি আমি -1.3 দিও হল তেতিয়া p of x equal 0 হবনে বুজিলা
আৰু যেতিয়া শূন্য হ'ব যদি হয় তেন্তে -1/3 বহুপদটোৰ এটা শূন্য বুজিলা শূন্য মানে হ'ব বুজিছা মানে যদি ইয়াত এটো বহাই পেলাই আমি শূন্য পালো গো তেন্তে ই এটা শূন্য ভ্যালু মানে ইয়াৰ যেটো বহালে আমি বহুপদটো শূন্য পাম তো বহাই চাও 3x x ভ্যালু -1/3 plus 1 হয় এটো যদি এনেকৈ পাতো -1/3 plus 1 এতিয়া 3 এ যদি 3 কাটি দিও কিমান হল গো 3 কাটিলে 1 আৰু 1 লগা -1 বাহিৰত কি আছিল +1 হয় কিমান হল গো -1 + 1 0 0 পালো নহয় এটাকে কি হ'ব গো হয় 1/3 এটা বহুপদটোৰ শূন্য আৰু লিখি দিবা বহুপদটোৰ এটা শূন্য বুজিছা আৰু এটা কৰাই দিছো দুটালে হৈ যাব তোমালোক এটো p of x equal 5x minus pi দিয়া আছে হল আৰু x ৰ ভ্যালু কিমান দিয়া আছে আমাৰ 4/5 বুজিলা এতিয়া x ৰ ভ্যালু বহাই দিও আমি ইয়াত 4/5 minus pi এটা পুৰণা 5/5 কাটিলে 4 minus pi হৈ যাব আৰু কিবা কৰিব পাৰিম জানো নোৱাৰো এটাকে p of x not equal to 0 হৈ গল অৰ্থাৎ কি হ'ব 4/5 বহুপদটোৰ শূন্য নহয় বুজিলা এতিয়া আমি শূন্য পালো জানো নাই পোৱা সেয়ে শূন্য নহয় বুলি লিখিব লাগিব ঠিক আছে তো বাকিটা তোমালোকে ট্রাই কৰি চাবা ধুনিয়াকে প্ৰত্যেকটোতে 3 4 5 6 7 8 এই গটেইটাতে x ৰ ভ্যালু বহাই দিবা কোনোবাটোত x ৰ ভ্যালু ডাবল আছে বহাই দিবা ধুনিয়াকে হ'ব এটা কৰি চাবা তোমালোকে নোৱাৰিলে কমেন্ট কৰি দিবা আকৌ নেক্সট ভিডিওত তোমালোকক বনাই দিম ঠিক আছে এতিয়া 4 নম্বৰ কিটা আছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা 4 নম্বৰ 1 টো কিমান দিছে p of x equal x plus 5 শূন্য উলিয়া বুলি কোনে কি কৈছিলো আমি x ৰ মান এনেকুৱা বহাম যেটো বহালে আমি p of x equal 0 পাই যাও হয় 0 পাবলে কি হ'ব আমি যদি এতিয়া p of x ৰ ভ্যালুটো 0 পাতো হয় তেতিয়া x plus 5 equal 0 হৈ না যাবনে যাব যদি এটো আমি ইকুয়েশন 1 and 2 ধৰো ইকুয়েশন 1 আৰু 2 সমান কৰি পাও তে সমান কৰিলে দুটাটো মিনিমাইজ হৈ যাব কি হয় কাটা কাটা গুচি যাব এই দুটা হৈ গল এতিয়া x equal 5 টো কি হ'ব এটা দুটা আছে তেনে গলে কি হ'ব এটা শূন্য ভ্যালুটো কি পাই গলো আমি -5 আৰু হয় নহয় প্ৰমাণ কৰি চাবলৈ x plus 5 এটা x ৰ ভ্যালু -5 plus 5 পাছে পাছে কাটা গল এটা মাইনাস এটা প্লাস 0 হৈ গল মানে কি হৈ গল x ৰ ভ্যালু যদি আমি -5 বহাও তেন্তে আমি p of x শূন্য পাম আৰু -5 হল এই বহুপদটো এটা শূন্য বুজিলা নাইতো ধুনিয়া অংক তোমালোকৰ আৰু এটা কৰাই দিও 2 নম্বৰ এটা কৰাই দিছো x - 5 হল হেলু দিছে f of x কিমান x - 5 p of x দিছে হল আৰু f of x আমি কি উলিয়াব লাগে 0 দুইটা সমান কৰি দিলে x - 5 equal 0 হৈ যাব আৰু x equal এপনে -5 আছে এপনে গলে +5 হৈ যাব মানে x ৰ ভ্যালু শূন্য ভ্যালুটো কি পালোগা আমি 5 হয় নহয় সোয়া x - 5 x ৰ ভ্যালু যদি 5 বহাও 5 গল শূন্য বুজিলা এনেকে আৰু এটা বাকি কিটা একে আছে ধুনিয়া তোমালোকে আৰু এটা কৰাই দিছো 3 নম্বৰটো কৰাই দিম আৰু পিছতো কৰাই দি আছো ৰবা 3 নম্বৰ কৰিলে 2x plus 5 px equal 2x plus 5 আমাৰ কি লাগে p of x equal 0 লাগে সমান কৰি দিলে 2x plus 5 equal 0 2x equal 5 টো যোগ আছে কিপিনে লৈ গলে মাইনাস হৈ যাব আৰু x equal যদি আমি এই দুইটো হৰণ কৰি দিও 5/2 হৈ যাব x ৰ এই মানটো হবে 0 পাম হল এটা চাও প্ৰুফ কৰি এখিনতে 2 - 5/2 হয় x ৰ ভ্যালু ইনটু হৈ যাব +5 2 এ 2 কাটা গল -5 + 5 equal 0 বুজিলা x equal -5/2 এটা শূন্য হয়
ওকে এতিয়া তোমালোকে 4টো পাৰিবা 3x - 2 আছে এপিনে 2টো সিপিনে নিলে প্লাস হৈ যাব আৰু 3 এখন কৈ 2/3 হ'ব 2/3 ইয়াত বহাইলে 3 কাটা যাব 2 - 2 = 0 ডাইৰেক্ট ওলাই যায় শূন্য শূন্য মানটো হ'বগৈ কিমান 2/3 আৰু চোৱা 5 নম্বৰটো আছে p of x = 3x 3x কি কৰিম 3x টো চোৱা এতিয়া কিমান দিছে তোমালোকৰ 5 নম্বৰ p of x = 3x দিছে আমি যদি 3x = 0 কৰি দিওঁ এতিয়া x = যদি 0 টোক এই 3টো হেপেনে হৰণ কৰিবলৈ পঠাই দিওঁ এটা কি হ'ব x = 0 হৈ যাব x ৰ মান 0 পাই গলো মানে কি x ৰ মান যদি 0 বহাও এই 0 টো এই বহুপদ এক পদ ৰাখি দিবৰ বাবে শূন্য মান 3x হয় প্ৰুফ কৰি চাবলৈ 3x ৰ মান 0 3 0 0 বুজিলা হেনেকুৱা কথাবিলাক ওকে এতিয়া কৰিছো আমি 6 নম্বৰটো তোমালোকৰ গোটেইকেইটা কৰাই দিয়া হল 4টো কৰিবা ধুনীয়াকৈ নিজে 6 নম্বৰ কাৰণ 7 নম্বৰটো কৰাই দিম চোৱা 6 নম্বৰ p of x = ax আৰু কি দিছে a ≠ 0 দিছে দেই এতিয়া ax = 0 x ৰ মানহে লাগে আমাক হয় x = 0/a হয় না নাই এটা হৰণ কৰি দিলো আৰু a ≠ 0 কিয় কৈছে মানে a ৰ মান কিবা এটা থাকিব যিকোনো থাকিব কিন্তু যিয়ে নহয় 0 হৰণ কৰিলেটো 0ই হ'ব হয় আৰু প্ৰমাণত চাব গলে ax এটা 0 টো নহয় হয় নত ইকুৱেল টু 0 দিছে মানে ইয়াত কিবা মান আছে 1 2 3 4 যি মান দিব বিচৰা এতিয়া এ লগত x মান কি পালো 0 কি হ'ব গো 0 পাম হয় মানে x = 0 ভ্যালুটো এই পদটোৰ বাবে এটা শূন্য বহুপদটোৰ বাবে ঠিক আছে আৰু 7 নম্বৰটো চোৱা কি দিছে p of x = cx + d where c ≠ 0 and the real number বাস্তৱ সংখ্যা হ'ব বাস্তৱ সংখ্যা কি সব পৰি যায় যোগ বিয়োগ সব পৰি যায় বুলি কৈছে মাইনাস প্লাস হ্যাঁ ফ্ৰেকশন সব পৰি যাব এটা চোৱা cx + d = আমাক কি লাগে 0 লাগে হয় শূন্য উলিয়াব দিছে ইয়াত এখাই পাতি লৈ লবা px = 0 যদি একা বৰ ডিটেইলছত কৰিব বিচাৰিছে এটা 1 নম্বৰ দিবা 2 নম্বৰ দিয়া 1 আৰু 2 পৰা আমি পাও বুলি কয় এই দুটা কাটা কুটা যাব এই দুটা cx + d = 0 হৈ যাব হল এতিয়া cx বুলি ধৰি ললো d টো হিপনে নিলে মাইনাস হৈ যাব সংখ্যা হওক লেটাৰ হওক যিয়ে নহওক মাইনাস হৈ যাব দেই আৰু x = কৰিলে এই মাইনাস d টো c এ ডিভাইড হৈ যাব বুজিলে x ৰ ভ্যালু কি পালো আমি -d/c আমি প্ৰুফ কৰি চাও cx + d x ৰ ভ্যালু বহাই দিও ইনটু -d/c + d হল c এ c কাটা যাব যেনেকৈ পাঁচা পাঁচা কাটা যায় একে কাটা যাব হয় কি থাকিল গো ওপৰ -d + d হয় হেটো কাটা কাটা যাব এটা প্লাসৰ দি এটা মাইনাসৰ দি হয় 0 হয় না এটা শূন্য ভ্যালু x = -d/c এটা শূন্য কাৰ বাবে এই বহুপদটোৰ বাবে হ'ব এইখিনিতে তোমালোকৰ 2.2 অনুশীলনী শেষ হৈছে তো যদি ভাল পাইছা ভিডিওটো ধুনীয়াকৈ কৰিব শিকোৱা মেথছ বিলাক ভাল হ'ব আৰু যদি কিবা আৰু কোৱাই দিব লাগে বা কোনো কনফিউজন থাকে তেন্তে নিশ্চয় কমেন্ট সেকশনত কৰিব পাৰা বা মোৰ আগৰ ভিডিও বিলাকত মোৰ কন্টাক্ট নম্বৰ শ্বেয়াৰ কৰা হৈছে তাতো তোমালোকে ডিটেইলছত সুধিব পাৰা ঠিক আছে তো আজিলৈ থ্যাংক ইউ সো মাচ